শ্ৰীমন্ত শংকৰদেৱ সংঘ যোৰহাট জিলা শাখাৰ ৭২ সংখ্যক অধিৱেশন ভাগ টিয়ক আঞ্চলিক শাখাৰ আতিথ্য আৰু ব্যৱস্থাপনাত লগতে টিয়ক আৰু মৰিয়নি অঞ্চলৰ বিভিন্ন দল সংগঠন অনুষ্ঠান প্ৰতিষ্ঠান আৰু সদৌ ৰাইজৰ সহযোগত এই বাৰ্ষিক অধিৱেশন ভাগ অনুষ্ঠিত হ'বলৈ গৈছে। যোৰহাট জিলা শাখাই কৰ্ম আঁচনি আৰু দিনপঞ্জী প্ৰস্তুত কৰিছে। এই দিনপঞ্জীত এই বাৰ্ষিক অধিৱেশনৰ দিন ঠিক কৰিছে। ইতিমধ্যে ২০২৭ চনৰ জানুৱাৰী মাহৰ ২৯, ৩০, ৩১ এই ৩-দিনীয়া কাৰ্যসূচীৰে এই বাৰ্ষিক অধিৱেশন ভাগ অনুষ্ঠিত হ'বলৈ গৈছে। ঠাই নিৰ্বাচন কৰিছে। তাৰ ভিতৰত প্ৰথম ঠাই হিচাপে টিয়ক আঞ্চলিক শাখাৰ নামঘৰৰ কাষতে থকা এই পথাৰ ভাগকে প্ৰথম স্থান দিছে। আমি আশা কৰিছোঁ জিলা শাখায়ো এইটো ক্ষেত্ৰত প্ৰথম স্থান হিচাপে টিয়ক আঞ্চলিক শাখাৰ নামঘৰৰ পথাৰতে যে অনুষ্ঠান ভাগ হ'বলৈ আমাক অনুমোদন আগবঢ়াব। কৃষ্ণ। যোৰহাট জিলাত আমাৰ ১৬খন আঞ্চলিক শাখা আছে। তাৰে এক অন্যতম শাখা টিয়ক আঞ্চলিক শাখা। ৩-দিনীয়া কাৰ্যসূচীত আমাৰ বৰ্ণাঢ্য কাৰ্যসূচী থাকিব। বিভিন্ন আমাৰ সাহিত্য সংস্কৃতিৰ বিষয়ক বিভিন্ন ধৰণৰ কাৰ্যসূচী থাকিব। বিশেষকৈ আমাৰ মহাপুৰুষ গুৰুজনাৰ অংকীয়া নাট আমাৰ তিনিওটা দিনতে আমাৰ এই অংকীয়া নাট প্ৰদৰ্শন হ'ব। আৰু বিশেষকৈ আমাৰ সাহিত্য সংস্কৃতিৰ কাৰ্যসূচী থাকিব। বিভিন্ন ধৰণৰ আমাৰ গুৰুজনাৰ সৃষ্ট গীত বাদ্য এইবিলাক প্ৰদৰ্শন হ'ব। বিশেষকৈ আমাৰ সাহিত্য বিষয়ত ইয়াত আলোচনা চক্ৰ হ'ব, সংস্কৃতি বিষয়ত আলোচনা চক্ৰ হ'ব। তেনেধৰণে আমাৰ ধৰ্মীয় আধ্যাত্মিক দিশত আমাৰ আলোচনা সত্ৰ অনুষ্ঠিত হ'ব। তেনেধৰণে আমাৰ কাৰ্যসূচীবিলাক